আজি শ্ৰেণীকথাত আমি ডেলিভাৰী অফ স্পীচ সম্পৰ্কে আলোচনা কৰিম। শ্ৰেণীকথাত আমি যেতিয়া ক্লাছ কৰোঁ, ক্লাছ কৰাৰ সময়ত আপোনাক বিষয়বস্তুৰ সঠিক জ্ঞান থকাৰ উপৰিও আপোনাক কি গুণৰ অধিকাৰী হ'ব লাগিব, এটা ক্লাছ ভালকৈ ল'ব লাগিলে আপুনি সৰ্বপ্ৰথম মই ক'ব বিচাৰিছোঁ আপোনালোকক যে আপোনাৰ ভইচ যেনেকৈ নহওক, কাৰোবাৰ ভইচত বেছ বেছি থাকে, কিছুমানৰ ভইচত টোন বেছি থাকে, এটা ভইচ যেনেকুৱাই নহওক কথা নাই, কিন্তু আপোনাৰ ভইচটো বোল্ড হ'ব লাগিব। আপুনি কি কৈছে ষ্টুডেণ্টে বুজি পাব লাগিব। এনেকুৱা নহয় যে প্ৰত্যেকৰে ভইচ লতা মংগেশকাৰৰ দৰে হ'ব লাগিব, কিশোৰ কুমাৰৰ দৰে হ'ব লাগিব, মান্না দেৰ দৰে হ'ব লাগিব, কুমাৰ শানুৰ দৰে হ'ব লাগিব, তেনেকুৱা কথা নাই। বা কোনোবা ভাল অভিনেতা অভিনেত্ৰীৰ দৰে ভইচ হ'ব লাগিব, তেনেকুৱা কোনো কথা নাই। মই অলপমান আপোনালোক বুজোৱাৰ কাৰণে বাহিৰা কথা এটা আনিছোঁ, উদাহৰণ এটা আনিছোঁ যে আপোনালোকে প্ৰত্যেকে চিনি পায় হিমেশ ৰেশমিয়া। তো হিমেশ ৰেশমিয়াৰ ভইচটো নেজেল ভইচ, কিন্তু সেইটো আজিৰ ডেটত এটা এষ্টাব্লিছ ভইচ। তেওঁ এজন ভাল সুপ্ৰতিষ্ঠিত এজন শিল্পী। তেওঁৰ গান তেওঁ যদি নাকেদিও গায়, তেওঁ যেনেকৈ নহওক, তেওঁ এজন ভাল ৱেল এষ্টাব্লিছ ছিংগাৰ। আনফালে কুমাৰ শানু, তেওঁৰো সাধাৰণ নেজেল হয়, মানে সাধাৰণভাৱে নাকত লাগে। তেওঁ কিন্তু আজিৰ ডেটত এজন ভাল শিল্পী, এজন ভাল প্ৰতিষ্ঠিত শিল্পী। উদিত নাৰায়ণ, তেওঁৰ ভইচ ভাল। মই ক'ব বিচাৰিছোঁ যে চেলিব্ৰিটিসকল যিবোৰ ছিংগাৰ আছে বা এক্টৰ আছে, এক্ট্ৰেছ আছে বা মটিভেশ্যনেল স্পীচ দিয়ে, তেওঁলোককো চাব, তেওঁলোকে ভইচত বেছি গুৰুত্ব দিয়ে। আমি ড্ৰামাৰ অলপমান পাৰ্ট আনিছোঁ ইয়াতে, যে নাটকত এজন অভিনয় কৰা নায়ক হওক বা নায়িকা হওক বা অন্যান্য চৰিত্ৰসমূহ হওক, তেওঁলোকে কিন্তু সদায় ভইচৰ ওপৰত ভইচ থেৰাপি, ভইচ প্ৰেক্টিচ কৰিব লগা হয়। মাতটো কেনেকৈ শুৱলা হ'ব, কিমান শ্ৰুতিমধুৰ হ'ব, তাৰে ওপৰত ভিত্তি কৰি তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰেক্টিচ কৰে। মই যদি সংগীতৰ ক্ষেত্ৰখনত চাব যাওঁ, তেতিয়াহ'লে আমি সাৰেগামাপাধানিসা যদি ওলট পালটকৈ প্ৰেক্টিচ কৰোঁ, সেইটোক বা যিটো সংগীতৰ প্ৰেক্টিচ, এইটোক ৰেৱাজ বুলি কোৱা হয়। এক প্ৰকাৰ এইটো প্ৰেক্টিচৰ আন এক অৰ্থ যদি আমি ক'ব বিচাৰোঁ উৰ্দু ভাষাত, সেইটো সেয়া হ'ব ৰেৱাজ। তো আমি ৰেৱাজ যিমান কৰিম, কণ্ঠস্বৰৰ যিমান সাধনা কৰিম, সিমানেই আমাৰ ভইচ কোৱালিটি ভাল হ'ব। তো আমাৰ বিষয়বস্তু হ'ল যে ডেলিভাৰী অফ স্পীচ। আমি ভইচটো কেনেকৈ ডেলিভাৰী কৰিম, কেনেকৈ গ'লে ষ্টুডেণ্টে শুনা পাব। ধৰি লওক এটা ক্লাছত, যিকোনো এটা ক্লাছত 100 ষ্টুডেণ্ট আছে। 100 ষ্টুডেণ্ট থাকিলে তাত প্ৰতিখন ডেস্ক বেঞ্চত যদি 2জন বা 3জন ষ্টুডেণ্ট বহে, তেনেহ'লে বহুত দীঘলীয়া শাৰী হ'ব। কমেওতো 25 যোৰ ডেস্ক বেঞ্চ যদি এটা হলত থাকিব লাগে, তেতিয়াহ'লে আপোনাৰ প্ৰথম বেঞ্চৰ পৰা শেষৰ বেঞ্চলৈকে আৱাজটো ঢুকি পাব লাগিব, আৱাজটো গৈ পাব লাগিব। লাষ্ট বেঞ্চত বহা ছাত্ৰ ছাত্ৰী কেনেকৈ আপুনি ক্লাছ লোৱা বিষয়বস্তুটো যাতে বুজি পায় তেওঁলোকে, আপুনি কিমান ভলিউম ইউজ কৰিব। তো আমি ভইচ মডুলেশ্যন সম্পৰ্কেও ক'ম। এজন এক্টৰক যেনেকৈ ভইচটো শুৱলা হ'ব লাগিব, শ্ৰুতিমধুৰ হ'ব লাগিব, ঠিক তেনেদৰে আমাৰ টিচাৰৰ বা প্ৰফেচাৰৰ, আমি যি শিক্ষকতা কৰোঁ, তেওঁলোকৰ ভইচো কিন্তু ভাল হ'ব লাগিব। ভইচ ভাল হ'বই লাগিব। আপুনি যিমানেই আপোনাৰ নলেজ নাথাকক, যদি আপোনাৰ মাতটো সৰু হয়, ভইচটো যদি সৰু হয়, আপুনি কথা ক'বতে লাজ কৰি আছে, ক্লাছ লওঁতে টান পাই আছে, আপুনি ষ্টেজত মুভমেণ্ট কৰা নাই, একদম ষ্টিল হৈ ক্লাছ কৰি আছে, তেতিয়াহ'লে সেইটো শ্ৰুতিমধুৰো নহয় আৰু দৃষ্টিকটুও হোৱাৰ চান্স থাকে। যিমানেই ভাল টিচাৰ নহওক, তেওঁ যদি বডি মুভমেণ্ট নকৰে, কোনো ৰেফাৰেঞ্চ আনিব নোৱাৰে ক্লাছৰ বিষয়বস্তুৰ লগত, তেতিয়াহ'লে সেইটো মুখ্য বিষয়ৰ লগত সংগতি ৰাখি আমি বেলেগ বেলেগ বিষয় উপস্থাপন কৰিব পাৰিব লাগিব। তেতিয়াহে ছাত্ৰ ছাত্ৰীয়ে যিকোনো এটা বিষয় বুজি পোৱাত সুবিধা হ'ব। তো আমি ভইচ মডুলেশ্যন কেনেকৈ কৰিম, ভইচ মডুলেশ্যনৰ কাৰণে আমাৰ কি কথাৰ প্ৰয়োজনীয়তা আছে। যেনে ফাৰ্ষ্ট অফ অল আপোনাৰ ক্লিয়াৰ ভইচটো ক্লিয়াৰ হ'ব লাগিব, প্ৰনাউন্সিয়েশ্যন ভাল হ'ব লাগিব, ব্ৰিথিং কণ্ট্ৰল, উশাহ নিশাহ। যে ধৰক আপুনি কোনো এটা বাক্য কৈ আছে, বাক্যটো উশাহৰ কাৰণে ভাঙি যাব নোৱাৰিব। যেনে ধৰক বৰ্তমান ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী হ'ল শ্ৰীযুত
নৰেন্দ্ৰ মোদী। এতিয়া আপোনাৰ উশাহ আপুনি লগ পোৱা নাই। আপোনাৰ উশাহটো বাক্যটো শেষ নহওঁতে উশাহটো শেষ হৈ গ'ল। যদি আপুনি এনেকৈ কয় নৰেন্দ্ৰ মোদী, নহ'ব। আপুনি সেয়েহে আপোনাৰ শ্বাস প্ৰশ্বাসত আপোনাৰ কণ্ট্ৰল থাকিব লাগিব। শ্বাস প্ৰশ্বাসত কণ্ট্ৰল থাকিবই লাগিব। উশাহ নিশাহৰ কাৰণে আপুনি ডেইলি ওম প্ৰেক্টিছ কৰিব পাৰে। ওম প্ৰেক্টিছ কৰিব, অনুলোম বিলোম কৰিব। এইবিলাক আমাৰ ভইচৰ ৰেঞ্জটো ভাল হ'ব। ওম প্ৰেক্টিছ কৰিলে ভইচটো টোন কোৱালিটিটো ভাল হ'ব। তাৰপিছত আমি কওঁ যে আৰু এটা কথা আছে, ব্ৰেথ কণ্ট্ৰলৰ লগে লগে ব্ৰেথ কণ্ট্ৰলিঙৰ কাৰণে শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণত ৰখাৰ কাৰণে আপুনি ওম কৰিব, ডেইলি মৰ্ণিং ৱাক কৰিব বা লাইট এক্সাৰচাইজ কিবা য়োগা এই টাইপৰ কৰিব পাৰে আপুনি। তাৰপিছত আমাৰ ক্লাছৰুমত কি দৰকাৰ আছে যে ভইচৰ যিটো ভেৰিয়েশ্যন, ভইচ মডুলেশ্যন কৰোঁতে যেতিয়া গান শুনো তেতিয়া কেতিয়াবা ল'টো বঢ়াই দিওঁ, মানে বেছটো বঢ়াই দিওঁ। তাৰপিছত বা আমাক যদি ক'ৰবাত হাই লাগে হাইটো বঢ়াই দিব পাৰোঁ। কেতিয়াবা আমি বোলে আমাক ইমান চাউণ্ড নালাগে, বেজো বেছি হৈছে, বেছ বেছি হ'লে বেছ মানে মোটা, যেনে মোৰ ভইচটো বেছ বেছি আছে। কিছুমানৰ ভইচত টোনটো বেছি থাকে, বেছ কম থাকে, তেতিয়াহ'লে আমি কি কৰিম, তেওঁক বেছটো বঢ়াই দিম। তো এনেকুৱা নহয় যে বেছ বেছি হ'বই লাগিব, বেছ বেছি হ'লে ভাল হ'ব ভইচ, তেনেকুৱা কথা নাই। বা টোনেল কোৱালিটি কেৱল টোন হ'লে যে ভইচটো বেলেগ টাইপ, এইটো নহয়। আজিকালি আমি চাউণ্ড ছিষ্টেমত যদি বেছ লাগে বেছটো বঢ়াই ল'ব পাৰোঁ, টোন লাগে টোনটো বঢ়াই ল'ব পাৰোঁ। এটা ডিজিটেল ক্লাছৰুমত সেইখিনি ফেচিলিটি পোৱা যায়। কিন্তু ধৰি লওক আমি গভৰ্ণমেণ্ট ছেক্টৰত কোনো এখন স্কুলত ক্লাছ কৰিব গৈছোঁ, LP স্কুল বা ME স্কুল বা হাইস্কুলত গৈছোঁ, য'ত ডিজিটেল কোনো প্ৰচেছ নাই। যদি ডিজিটেল নাই তেতিয়া আমি কি কৰিম? তেতিয়াতো আমাৰ নিজৰ ভইচটো, আমি নেচাৰেল ভইচটোৰে আমি ক্লাছটো ভালকৈ সম্পাদন কৰিব লাগিব, হয়নে নহয়? ক্লাছটোক ভালকৈ ল'ব লাগিব। ডিজিটেল ক্লাছৰুম হ'লে বেলেগ কথা, এটা মাইক্ৰফোন থাকিব, মাইক্ৰফোনত আপুনি ভালকৈ ক্লাছ কৰিব। প্ৰজেক্টত থাকিব, প্ৰজেক্টত বুজাই দিব পাৰিব। কিন্তু নাই, কেৱল ব্লেকবোৰ্ড আছে আৰু ষ্টুডেণ্ট আছে 100। আপুনি 100 ষ্টুডেণ্টক ক্লাছ কৰিব লাগিব। A to Z আটাইকেইটাই বুজি পাব লাগিব বিষয়বস্তু। আপুনি বৰ্ডত কি লিখিছে এইখিনিও চিনি পাব লাগিব। আপোনাৰ ভইচ ভাল হোৱাৰ লগে লগে আপোনাৰ হেণ্ড ৰাইটিঙো ভাল হ'ব লাগিব। আপুনি প্ৰতিজন ছাত্ৰ ছাত্ৰীক আই কণ্টেক্টত ৰাখিব লাগিব। এইচ এন এভি ষ্টুডেণ্টক আপুনি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক আপুনি তেওঁলোকৰ চকুত চাব লাগিব। কোনে কি ভাবি আছে, আমি চাইক'লজিকেলিও ভাবিব লগা হয় কেতিয়াবা কিছুমান কথা, যে কোনোবা ল'ৰা বা কোনোবা ছোৱালী মন মাৰি বহি আছে ক্লাছত, আৰু মই ষ্টেজৰ পৰা বা আপুনি ক্লাছ লওঁতে দেখিছে যে ষ্টুডেণ্টজনে মন মাৰি বহি আছে বা কিবা অন্য চিন্তা কৰি আছে, আমি শিকাই থকা বিষয়বস্তুত তেওঁ কনচেনট্ৰেট কৰিব পৰা নাই, তেওঁ মনোযোগ দিব পৰা নাই। আমি সেইটো কথা বুজি পাব লাগিব। সৰু ল'ৰা ছোৱালীৰ কথা যেনতেন সুকীয়া, তেওঁলোকে কেতিয়াবা বদমাচিও কৰে। কিন্তু আমি এইখিনিতে এটা কথা কওঁ যে কিছুমান কথা আমি প্ৰত্যেকটো কথাই কিতাপত নাপাওঁ, কিছুমান কথা আমি প্ৰেক্টিকেল লাইফৰ পৰাও কিছুমান জানিবলগীয়া কথা থাকে। যেন ধৰক যদি আপোনালোকে BEd কৰি আছে বা BEdৰ পাঠ্যক্ৰমত আমি ফাৰ্ষ্ট অফ অল এটা কথাই শিকোঁ যে ক্লাছ এটা কেনেকৈ ভালকৈ ল'ব লাগে। যদি শ্ৰেণীকোঠাত কোনো ছাত্ৰ ছাত্ৰীয়ে কিবা বদমাচি কৰিছে বা কিবা মিছবিহেভ কৰিছে, মিছবিহেভো কৰিব পাৰে, কোনোবা ছাত্ৰ ছাত্ৰীয়ে ছাৰৰ এজনক মিছবিহেভো কৰিব পাৰে, কাৰো কথা ক'ব নোৱাৰোঁ আমি। এতিয়া সৰু ল'ৰা ছোৱালী হ'লে তাৰ কথাটো বেলেগ হয়, হাইস্কুলত পঢ়ি থকা ল'ৰা ছোৱালীৰ কথা বেলেগ হয়, যে BEd কৰি আছে তেওঁলোকৰ কথা বেলেগ হয়। এজন মানুহৰ নানান ধৰণৰ সমস্যা হ'ব পাৰে, আৰু সমস্যা কোনো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে হ'ব পাৰে। যে সমস্যাটো কেৱল হাইস্কুল পঢ়ি থকা ল'ৰা ছোৱালীৰ হ'ব পাৰে বা গ্ৰেজুৱেশ্যনৰ হ'ব পাৰে বা মাষ্টাৰ ডিগ্ৰী হ'ব পাৰে, BEdৰ হ'ব নোৱাৰে বা BEdৰ হ'ব পাৰে, লোৱাৰ ক্লাছৰ হ'ব নোৱাৰে, তেনেকুৱা নহয়। আমি দৈনন্দিন জীৱনত বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে আমি আমাৰ জীৱন অতিবাহিত কৰোঁ। সেয়ে কোনোবা এজন ছাত্ৰ বা ছাত্ৰী এজনী কলেজত আহোঁতে ৰাস্তাত কিবা এটা প্ৰব্লেম হ'ল, যিটো কথাই তেওঁক বহুত সময়লৈকে মাইণ্ডত ক্ৰিয়া কৰি আছে, তেওঁ কনচেনট্ৰেট কৰিব পাৰে নাই ক্লাছত। এজন দক্ষ শিক্ষকে, এজন গুণী শিক্ষকে তেওঁ যদি ছাত্ৰজনৰ বা ছাত্ৰীজনীৰ মনোভাৱটো বুজিব চেষ্টা কৰে বা তেওঁৰ প্ৰব্লেমটো বুজি পাই তেওঁক যদি সেই প্ৰব্লেমটোত সমাধান কৰিব বিচাৰে, তেতিয়াহ'লে ক্লাছটো মই ভাবোঁ ভাল হ'ব। আৰু যদি এনেকুৱা হয় যে ধৰি লওক কোনো এজন ছাত্ৰই
মনোযোগ দিয়া নাই বা মূৰটো পেলাই শুই আছে বা ছোৱালীজনী মূৰটো পেলাই শুই আছে বা তেওঁৰ কিবা ইণ্টাৰনেল কিবা বেলেগ প্ৰব্লেমো হ'ব পাৰে ছোৱালীজনী বা ল'ৰাজনৰ কিবা বেলেগ প্ৰব্লেমো হ'ব পাৰে আমি প্ৰব্লেমটো নিবিচাৰি প্ৰব্লেমটো জানিব নিবিচাৰি যদি আমি তেওঁক উধাই এইটো আমাৰ ভিন্ন ভাষা আপোনালোকে উজনি পিনে কি কয় উধাই নাজানো যে কোনো কথাৰ আমি বিষয়বস্তুক ভালকৈ ষ্টাডি নকৰাকৈ আমি নজনাকৈ যদি তেওঁক যধে মধে গালি পাৰোঁ তেতিয়াহ'লে তেওঁৰ মানসিকতা ভাঙি যায় আৰু গোটেই ক্লাছটো নষ্ট হয় তো আমি বিএডত কি শিকিছোঁ যে কোনোবাই যদি বেয়া কথাও কয় আপোনাক আপুনি ক্লাছটো ইমান ধুনীয়াকৈ হেণ্ডলিং কৰক যাতে ক্লাছটো ভালে হয় এজন ষ্টুডেণ্টৰ কাৰণে 99 ষ্টুডেণ্টে যাতে সেইটো ব্যাঘাত নজনে কোনোবা ষ্টুডেণ্ট থাকে যে মাষ্টৰক সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে যে টিচাৰজনে কেনেকৈ ডাউন দিব পাৰোঁ কিছুমান ষ্টুডেণ্ট তেনেকুৱা থাকে কিছুমান ষ্টুডেণ্টৰ মানসিকতাই তেনেকুৱা থাকে যে টিচাৰজনক কেনেকৈ আমি সেৱা প্ৰতিপন্ন কৰিব পাৰোঁ তেওঁক কেনেকৈ তলত ৰাখিব পাৰোঁ ডমিনেট কৰিব পাৰোঁ মই নিজকে কেনেকৈ বহুত বেছি নিজকে মানে মই বহুত কিবা কিবি জানো এনেকুৱা দেখুৱাব পাৰোঁ কিছুমান এনেকুৱা ষ্টুডেণ্ট থাকে তো সেই ষ্টুডেণ্টজনক আমি কি ক'ব লাগিব যে ঠিক আছে আমি মই যিটো এইটো বিষয়ত মই হয়তো অলপমান নলেজ কম হ'ব পাৰে আপোনাক মই এইটো বিষয়বস্তু বা তোমাক এইটো বিষয়বস্তু ক্লাছৰ শেষত মই বুজাই দিম আপুনি মোক লগ কৰিব মই আপোনাক ভালকৈ এইটো বিষয় বুজাই দিম আৰু যদি মই কিবা নাজানো মই মোতকৈ যিজন ছিনিয়ৰ টিচাৰ আছে তেখেতৰ পৰা জানিলে হ'লে মই আপোনাক বুজাম চিয়'ৰ তো আপুনি ঠিক তেনেকৈ বিহেভ কৰিব ছাত্ৰ ছাত্ৰীৰ লগত চাব যিজন ষ্টুডেণ্ট মানসিকভাৱে ভাঙি পৰিছিল বা তাৰ কিবা ইণ্টাৰনেল প্ৰব্লেমো আছিল তাৰ ভাল হৈ যাব পাৰে কেতিয়াবা হয় এনেকুৱা যে কিছুমান ডক্টৰৰ ওচৰত আমি যেতিয়া যাওঁ তেওঁৰ যিখিনি বিহেভিয়াৰৰ তেওঁৰ লগত কথা পতাৰ পিছতে আমাৰ শৰীৰৰ পৰা বেমাৰ নোহোৱা হৈ যায় মোৰ ক্ষেত্ৰতে হয় কেতিয়াবা কিছুমান ডক্টৰৰ ওচৰত গ'লে মই নিজৰ বেমাৰৰ কথা কৈ পাহৰি যাওঁ তেওঁৰ ইমান ধুনীয়া বিহেভিয়াৰ যে মানে মনত কৰিবলগীয়া হয় যে মোৰ কি বেমাৰ আছিল বা মই কি বেমাৰৰ কাৰণে তেওঁৰ ওচৰত আহিছোঁ মানুহৰ এই মুখমণ্ডলটোৱে বহুত কথাই কৈ দিয়ে আপুনি যিমান স্মাইলিং ফেচত থাকিব যিমান সহানুভূতিশীল মনোভাৱত এটা ক্লাছ ল'ব সিমানে আপুনি ছাকচেছ হ'ব মই এইটো কোৱা নাই যে আপুনি অনুশাসন নকৰিব অনুশাসন কৰক কিন্তু আপুনি অনুশাসন নামত টৰ্চাৰ নকৰিব আপুনি কাকো টৰ্চাৰ নকৰিব আপুনি সেইটো কৰিব নোৱাৰে তো আপুনি অনুশাসন কৰিব পাৰে কিন্তু অনুশাসনৰ নামত ক্লাছটোক নষ্ট কৰিব নোৱাৰে সেইটো এটা কথা আমি আকৌ এটা কথা ক'ব বিচাৰিছোঁ যে মই ভইচ কোৱালিটিৰ ওপৰত গোটেইখিনি কথা আপুনি ভইচৰ ওপৰত গুৰুত্ব দিলেই নহ'ব ভইচৰ লগতে আপুনি আনুষংগিক বিষয়বস্তু কিছুমানৰ লগত কথা জানিব লাগিব যিখিনি মই কৈছোঁ যে আপোনাৰ নৰ্মেল বিহেভিয়াৰ হোৱা উচিত তাৰপিছত ক্লাছটো কেনেকৈ হেণ্ডলিং কৰিব সেইটো এটা কথা আপোনাৰ ভইচ টনেল কোৱালিটি কেনেকুৱা হ'ব যে ভইচ ফ্ৰিকুৱেঞ্চি যে ল' হাই মিডিয়াম যে ধৰি লওক ওচৰত এজন ছাত্ৰ আছে তাক আমি কিমান জোৰত কথা ক'ম কিমানখিনি ভলিউমত কথা ক'লে ছাত্ৰ ছাত্ৰীজনে বুজি পাব পাৰে বা 100 ষ্টুডেণ্ট থকা এটা ক্লাছৰুমত বা মাজত ধৰি লওক 10খন ডেস্ক বেঞ্চ পাৰ হোৱাৰ পিছত 10জোৰা ডেস্ক বেঞ্চ পাৰ হোৱাৰ পিছত যি ষ্টুডেণ্ট থাকিব তেওঁলোকক আমি কিমান ভলিউম ইউজ কৰিম ধৰি লওক 20 নম্বৰ ডেস্ক বেঞ্চ বা 25 নম্বৰ ডেস্ক বেঞ্চত থকা ছাত্ৰ ছাত্ৰীখিনিক যদি আমি চিঞৰিবলৈ আমি অলপমান ভইচটো বঢ়াব লাগিব যে ঐ বা অলপমান দূৰত অলপ বেছি ভলিউমত কথা পাতিব লাগিব আৰু ওচৰত থকা যেনে আমি লাহেকৈ ক'লেও হ'ব এইটো এটা আমাৰ ভইচৰ মানে ফ্ৰিকুৱেঞ্চিৰ ভিতৰত পৰে ইয়াতকৈ আৰু এটা ল' ফ্ৰিকুৱেঞ্চি আছে যিটো আমি কাণৰ কাষত কথা পাতোঁ যেনে ধৰক আমি ইয়াতকৈ যদি আস্তে যেনে জাষ্ট শুনিব পাৰি আপুনি শুনিব পাইছেনে চাগে যে ধৰক যেতিয়া ঘৰত চুৰ ডকাইত আহে তেতিয়া যদি কোনোবাই যদি চুৰ ডকাইতক দেখি মানে গম পাইছে যে ঘৰত চুৰ ডকাইত আহিছে তেতিয়াহ'লে আপুনি কেনেকৈ ক'ব মাক ক'ব বা দেউতাক ক'ব যে ফুচফুচাই ক'ব যিটো আমি ফুচফুচাই ক'লে ৰেকৰ্ডিঙত নাহিব সেইকাৰণে মই এনেকৈ ক'ব লগা হৈছে লাহে কৈছোঁ যে ঘৰত কোনোবা আহিছে এই যিটো আমাৰ ল' ফ্ৰিকুৱেঞ্চিত কথা পাতিছোঁ আমাৰ প্ৰত্যেক মানুহৰে কথা কোৱাৰ এটা স্কিল থাকে আমি যিটো নেচাৰেল স্কেলত কথা কওঁ আমি সাধাৰণতে যিটো কথা কওঁ এইটো নেচাৰেল স্কেল প্ৰাকৃতিকভাৱে আমি এইটো স্কেলত কথা পাতিছোঁ এইটো এটা স্কিল এটা জোখ যে আমি ইয়াতকৈ বেছি জোৰেও কোৱা নাই আৰু ইয়াতকৈ বেছি চফ্টো কোৱা নাই আমি কি কৈছোঁ এটা নেচাৰেল ৰেঞ্জত কথা কৈছোঁ আৰু যদি মই চিঞৰি কথা কওঁ তেতিয়াহ'লে এইটো হাই ৰেঞ্জ হ'ব আৰু যদি আস্তে আস্তে কোৱা এইটো ল' হ'ব আৰু যদি মই
নেচাৰেলি আপোনাৰ লগত কথা পাতোঁ যেনেকৈ কথা পাতিছোঁ, ফোনত কথা পাতোঁ যেনেকৈ কথা পাতিছোঁ, এইটো মই মিডিয়াম স্কেল হ'ব। ইয়াত কি আকৌ অতি ল' যদি হয়, যিটো ফুচফুচাই কথা কওঁ, যিটো আমি ফুচফুচাই কৈছোঁ, কাণত ক'বলৈ গৈছোঁ, এইটো ফুচফুচাই কোৱা। আমি যিটো অসমীয়া ভাষাত কওঁ ফুচফুচাই কোৱা, তো ইয়াক আমি নামনি অসমত ফুচফুচাই বুলি কওঁ, উজনি অসমত কি বুলি কয় নাজানো মই, আপুনি এইটো বুজি ল'ব কেনেকৈ কয়। মানে অতি লাহে লাহে যিটো আমি কাণৰ কাষত কথা কওঁ, আমি ফুচফুচাই কোৱা বুলিয়ে কওঁ। তো এইটো আমাৰ ল' অক্টেভ। আৰু যদি আটাইতকৈ বেছি আৰু জোৰে আমি যিমানখিনি ৰেঞ্জ আছে, যদি বহুত দূৰত মানুহ এজন আছে চিঞৰি মাতিব লাগে, তেতিয়াহ'লে আমাৰ হাই, আমাৰ স্কেলবিলাকৰ সংগীতৰ ভাষাত 3টা সপ্তক থাকে। সপ্তক মানে 7টা স্বৰৰ সমষ্টিক সপ্তক বুলি কোৱা হয়। সা ৰে গা মা পা ধা নি, এই 7টা স্বৰত এটা সপ্তক বুলি কয়। আমি যদি তলৰ পিনে আহোঁ, সা ৰে গা মা পা ধা নি যদি তলত গাওঁ, তেতিয়াহ'লে এইটো উদাৰা সপ্তক বুলি কয়। উদ মানে পেট, নাভিস্থলৰ পৰা যিখিনি চাউণ্ড উচ্চাৰণ হয়, যেনে ওম, এইটো নাভিস্থলৰ পৰা উচ্চাৰণ হয়। ধৰি লওক উদ পেটৰ পৰা, নাভিস্থলৰ পৰা যি উচ্চাৰণ হয়, যেনে মই আপোনাক বুজাই দিছোঁ যে ধৰক এইটো যদি চা হয়, সা নি ধা পা মা গা ৰে সা, এইটো যে তলৰ পিনে আহিছোঁ মই, সা নি ধা পা মা গা ৰে সা, এই যে ল'ৰ ফালে গৈছে, মোৰ ঠুটুটো বুকুত লাগিছে। এইটো আচলতে বুকুত লগাটো মই আপোনালোক বুজোৱাৰ কাৰণে কৈছোঁ, কিন্তু গাওঁতে আমি ঠুটুটো বুকুত নলগাওঁ, আমি নেচাৰেলি গাওঁ। যেনে সা নি ধা পা মা গা ৰে সা, এইটো ল' ফ্ৰিকুৱেঞ্চি। নেচাৰেলটো সা ৰে গা মা, এইটো নেচাৰেল। আৰু যদি ওপৰত চিঞৰি গাওঁ, তো ওপৰত আমি এইটো আপোনাক মই পিছত যেতিয়া গানৰ ক্লাছ ল'ম তেতিয়া মই কৈ দিম, হ'ব? আচ্ছা, ঠিক আছে। তাৰপিছত আমাক লাগিল যে এইখিনি একেই কথাখিনি কিন্তু ড্ৰামাটো ব্যৱহাৰ হয়। নাটক যেতিয়া কৰে মঞ্চত, তেওঁকো কিন্তু এই ভইচ কোৱালিটি সম্পৰ্কে তেওঁ জানিব লাগিব। ভইচটোক ল' ফ্ৰিকুৱেঞ্চি, মিডিয়াম ফ্ৰিকুৱেঞ্চি, হাই ফ্ৰিকুৱেঞ্চি কেনেকুৱা হ'ব জানিব লাগিব। কাৰণ তেওঁ ষ্টেজত যেতিয়া কথা হ'ব, আমি নাটক এখন কি দেখা, আমি লাইভ দেখা পাওঁ। নাটক এখন আমি লাইভ দেখা পাওঁ। আৰু তেওঁ মঞ্চত অভিনয় কৰি থাকোঁতে আমি সন্মুখত থকা দৰ্শকে আমি তেওঁৰ লাহেকৈ কোৱা কথাখিনিও শুনা পাওঁ, বা ডাঙৰকৈ কোৱাখিনিও শুনা পাওঁ, বা কেতিয়াবা তেওঁ যদি খুব খঙত কিবা এটা মন্তব্য দিছে বা কাৰোবাক মাতিছে, তেতিয়াহ'লে তেওঁ হাই টোন ইউজ কৰে। থিয়েটাৰত কি হয়, আমি নাটক আৰু থিয়েটাৰ দুটা বেলেগ বিষয়বস্তুত। থিয়েটাৰত আটাইখিনি ইলেক্ট্ৰিক, যেন ধৰক থিয়েটাৰ হ'বলৈ কি লাগিব, ইলেক্ট্ৰিক ছাউণ্ড ছিষ্টেম লাগিব, ভালকৈ লাইটিঙৰ ব্যৱস্থা থাকিব লাগিব, দৰ্শক বহিব পৰাকৈ আহল বহল ঠাই লাগিব, তাৰপিছত মঞ্চ ডাঙৰ হ'ব লাগিব, তেতিয়া থিয়েটাৰ হ'ব। কিন্তু নাটক যিকোনো ঠাইত হ'ব পাৰে, যিকোনো ঠাইত অলপমান ঠাই হ'লে হ'ল, অলপ আহল বহল ঠাই লাগে যাতে চাৰিপিনে অডিয়েঞ্চ বহিব পাৰে, আৰু একেবাৰে কম ঠাইৰ ভিতৰতো আমি নাটক এখন কৰিব পাৰোঁ। তাৰপিছত মই ক'ব বিচাৰিছোঁ, যেনেকৈ নাটক কৰা প্ৰতিজন অভিনয় কৰা শিল্পী, কলা কুশলীসকলে তেওঁলোকে নিজৰ নিজৰ বিষয়বস্তুত দক্ষতা তেওঁলোকৰ নিশ্চয় থাকে। এজন অভিনেতা বা অভিনেত্ৰীয়ে তেওঁৰ যি ভাও ল'ব, যি চৰিত্ৰ ভাও ল'ব, তেওঁ সেইখিনি জনাৰ উপৰিও তেওঁ কি কৰিব লাগিব, তেওঁক যাতে স্মাৰ্ট লুকিং দেখা হয়, এইটো জানিব লাগিব দেই। স্মাৰ্ট লুকিং থাকিব লাগিব। যেনে ধৰক এজন মানুহ বহুত কথাই জানে, কিন্তু তেওঁ মানে স্মাৰ্ট নহয় মানুহজন, তেওঁৰ পৰা আপুনি শিকি মজা নাপাব, বা সেইজন কেৰেক্টাৰক আমি মঞ্চত চাই আমি শান্তি নাপাম। যে মানুহজনে সংলাপবোৰ ঠিক আছিল, কিন্তু তেওঁ স্মাৰ্ট নহয়, তেওঁ য'তে থিয় হয় তাতেই থিয় হৈ আছে, যিপিনে চাই ইপিনে চাই আছে, হাত দুখন ক'ত থ'ব নথ'ব চৰিত্ৰই, তেওঁৰ সেইটো কনফিউজ হৈ আছে। তো তেওঁক গোটেইখিনি জানিব লাগিব, তেওঁক উপস্থিত বুদ্ধিও থাকিব লাগিব। ঠিক একেদৰে টিচাৰৰো তেওঁ বিষয়বস্তুত অভিজ্ঞতা থকাৰ উপৰিও তেওঁ যাতে ক্লাছটো সুন্দৰভাৱে পৰিচালনা কৰিব পাৰে, ক্লাছটো যাতে সুন্দৰভাৱে নিয়াব পাৰে, তাৰ কাৰণে তেওঁ গুৰুত্ব দিব লাগিব। আমাৰ টিচাৰো কিন্তু স্মাৰ্ট লুকিং থাকিব লাগিব। যদি একদম ষ্টিল হৈ তেওঁ ক্লাছ কৰে, তেওঁ যিমানে জানা নহওক ক্লাছটো ইমান ইণ্টাৰেষ্টিং নহ'ব, বৰিং হ'ব। কেতিয়াবা থাকে কিছুমান টিচাৰ হয়তো বহুত জানে, কিন্তু তেওঁ ভালকৈ বডি মুভমেণ্ট নকৰে, বা ভইচটো কি কৈছে আমি শুনা নাপাওঁ। একদম ফাৰ্ষ্ট লাইনত বহা, ছেকেণ্ড লাইনত বহা ষ্টুডেণ্টখিনি শুনা পায়, বাকী পিছৰ পিনে শুনা নাপায়, তেতিয়াহ'লে কি হয়, পিছফালে কোলাহলৰ সৃষ্টি হয়। সেয়েহে
যেহেতু আমি প্ৰত্যেকে এজন টিচাৰ হওঁ বা টিচাৰ হোৱাৰ কাৰণে আমি আহিছোঁ ইয়াতে বা কেতিয়াবা হ'লেও আপুনি ধৰক টিচাৰ নহয় কথা নাই কিন্তু কেতিয়াবাতো লাইফত কাৰোবাক নহয় কাৰোবাক শিকাব আপুনি যদি মুখৰ ভিতৰতে কিবা কৈ থাকে তেতিয়াহ'লেতো কোনেও নুবুজিব সেয়েহে আপুনি একদম ক্লিয়াৰ ভইচ লাগিব প্ৰনাউন্সিয়েশ্যন ক্লিয়াৰ হ'ব লাগিব প্ৰতিজন ছাত্ৰ ছাত্ৰীক ভালকৈ চাব লাগিব কোনে কি চিন্তা কৰি আছে এইটো বিষয়ে জানিব লাগিব আমি সাইকোলজিক্যাল জানিব লাগিব ঠিক আছে ভয়েস প্লে আপোনাৰ ভয়েস ভেৰিয়েশ্যন ভাল হ'ব লাগিব আমি ষ্টুডেণ্টক লজিকেল পজ কি কৰিছে অকস্মাত তাক চাব লাগিব মই মাজে মাজে এক্টিঙৰো হেল্প লৈছোঁ ক্লাছটো কৰি থাকোঁতে এক্টিংটো লাগিবই নহ'লে নিৰস হ'ব মই আগতে মই বাৰে বাৰে কৈ আছোঁ যে আপুনি বিষয়বস্তুত যিমানেই দক্ষতা নাথাকক আপোনাৰ যদি আপুনি উপস্থাপন কৰিব নোৱাৰে উপস্থাপন কৰাৰ কাৰণে আপোনাৰ হাতখন লাগিব দূৰৈৰ কথা ক'ব লাগিলে আমি দূৰৈৰ হাতখন যাব লাগিব এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ আমি ৰস সম্পৰ্কে জনা উচিত ৰস মুড এইটো বিষয়ত মই বেলেগ ক্লাছ ল'ম কিন্তু আমি আজি আহিছোঁ যে ক্লাছত আমাৰ ভইচটো কেনেকৈ মানে পাৰফেক্ট হ'ব কেনেকৈ আমি কিমান ভইচত কিমান ভলিউমত কথা পাতিলে ক্লাছটো ভাল হ'ব আমি সেইটো বিষয়ত আলোচনা কৰি আছোঁ তো আপুনি ষ্টুডেণ্টক সাইকোলজিক্যাল পজ আপুনি চাব মনোবৈজ্ঞানিকভাৱে মানে মানসিকতা তেওঁৰ কেনেকুৱা আছে সেইটো চাব তাৰপিছত ইমোশ্যনেলি চাব কি হৈছে তেওঁ ফিলিংছটো বুজাৰ চেষ্টা কৰক কেনেকুৱা হৈ আছে আমি বুজি পাব লাগিব আমি ফিলিংছ বুজি পোৱাৰ কাৰণে আমাৰ মুখমণ্ডলটোৱে মেইন মই আকৌ এবাৰ আগতে কৈছোঁ যে আমি মানুহৰ চকু চাই ক'ব পাৰোঁ যে মানুহজনে কি ভাবি আছে বাট এজন মানুহৰ লগত কথা পাতিলে গম পোৱা যায় যে তেওঁৰ মানসিকতা কেনেকুৱা হয়নে নহয় আপোনালোকে গম পায়নে নাপায় নাজানো কিন্তু যিয়ে আৰ্টৰ লগত জড়িত সংগীতৰ লগত জড়িত অভিনয়ৰ লগত জড়িত বা পঢ়া পাতিত তেওঁ গুৰুত্ব আছে বা যিকোনো বিষয়বস্তু কোনোবাই কিবা ক'লে তেওঁ গুৰুত্ব সহকাৰে লয় যিবিলাকে মনোযোগ সৃষ্টি কৰিব পাৰে মনোযোগ ধৰি ৰাখিব পাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁতে যেন হে ভগৱান বুলি কৈছে ফটোখনৰ ওচৰত ভগৱানৰ ফটোৰ ওচৰত প্ৰাৰ্থনা কৰি আছে মনটো আছে বজাৰত তেনেকুৱা ব্যক্তিয়ে ধৰিব নোৱাৰে এইবোৰ কথা যে কনচেনট্ৰেট যিয়ে ক্ৰিয়েট কৰিব পাৰে কনচেনট্ৰেট ধৰি ৰাখিব পাৰে তেওঁলোকে মানুহৰ লগত কথা পাতিলেই গম পায় যে মানুহজনে কি ক'ব বিচাৰিছে বা মানুহজনৰ মানসিকতাটো আমি বুজি পাওঁ তেতিয়া তো এজন শিক্ষকে শ্ৰেণীকোঠাত সোমোৱাৰ লগে লগে শ্ৰেণীকোঠাত সোমোৱাৰ পিছত মই সামৰণিলৈকে আহিছোঁ যে তেওঁ ছাবজেক্ট মেটাৰৰ ওপৰত দক্ষতা থাকিব লাগিব স্মাৰ্ট লুকিং হ'ব লাগিব বডি মুভমেণ্ট থাকিব লাগিব আই কণ্টেক্ট প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক তেওঁৰ চকুৰ প্ৰতি চাব লাগিব তাৰপিছত গুড ভইচ ভাল হ'ব লাগিব প্ৰনাউন্সিয়েশ্যন ভাল হ'ব লাগিব ভইচ যদি নেজেল হয় তেতিয়াহ'লে আপোনালোকে ভইচৰ কিছুমান প্ৰেক্টিছ আছে মই পিছত দিম ভইচ প্ৰেক্টিছ ভইচ থেৰাপিৰ কাৰণে আপোনালোকক মই বিশদভাৱে কেতিয়াবা ক'ম বাৰু কিন্তু আজি একদম অলপমান কৈ দিছোঁ যিটো খুবেই ইম্পৰ্টেণ্ট অলপমান কিন্তু ইম্পৰ্টেণ্ট ওম প্ৰেক্টিছ কৰিব ওম একমাত্ৰ ঔষধ ভইচৰ কাৰণে আৰু প্রনাউন্সিয়েশন ভাল হ'ব লাগিব আমি যখন বাংলা বলি তখন এমন लगते लगे যেন আমি একজন বাঙালি লোক हम जब भी हिंदी कहते हैं तब ऐसा लगना चाहिए कि हम हिंदी भाषी आदमी है মই যেতিয়া অসমীয়া কওঁ তেতিয়া এনেকুৱা লাগিব লাগে মই যেন এজন অসমীয়া মানুহ কিন্তু এনেকুৱা হ'ব নালাগে আজিকালি বহুত ল'ৰা ছোৱালীয়ে ইংলিছ যেতিয়া কয় তেতিয়া কিমান পাৰ্চেন্ট ইংলিছ কয় তেওঁলোকে ধৰক এজন ষ্টুডেণ্টে আমি এনেকুৱা ষ্টুডেণ্টও পাওঁ কেনেকৈ হয় যে তুমি ভালে আছা হয় ছাৰ মই আছোঁ ভালে আছোঁ আপুনি ভালে আছেনে বোলে ভালে আছে ছাৰ মই যিটো বিষয় পঢ়ি আছোঁ আই থিংক এইটো ইমান ইন ফিউচাৰত কামত নাহিব মতলব এইটো এনেকুৱা হ'লে ভাল আছিল নেকি তো মই এইটো এটা উদাহৰণ দিছোঁ এনেকুৱা হ'ব নালাগে আমি যিটো ভাষা এটা মিডিয়াম এটা মিডিয়েটৰ এজনে আনজনক বুজি পোৱা আনজনে কি কৈছে মই বুজি পাব লাগিব মই কি কৈছোঁ বুজি পাব লাগিব কিন্তু এটা বাক্য যদি ইংলিছ হৈছে হিন্দীও হৈছে বেংগলীও হৈছে ভোজপুৰীও হৈছে অসমীয়াও হৈছে তো এইটো খিচৰি ভাষা হৈ যাব খিচাৰি ভাষা হয়নে নাই মই ভাবোঁ যে আপুনি যি ভাষাই কওক ভালকৈ কওক শুদ্ধ প্ৰনাউন্সিয়েশ্যনত কওক আমি অসমীয়া ভাষাটো ক'বলৈ কিয় টান পাওঁ অসমীয়া আমাৰ মাতৃভাষা আমি এইখন ৰাজ্যত আছোঁ যে অসমীয়া আমাৰ বিভিন্ন
জাতি বৰ্ণ ধৰ্মৰ লোক ইয়াত বাস কৰে বিভিন্ন সংস্কৃতি আছে ইয়াতে বিভিন্ন লোক সংস্কৃতি আছে ইয়াতে আমাৰ ভাগ্য ভাল যে শংকৰদেৱৰ দৰে এজন মানুহ আমাৰ গুৰি ধৰোঁতা আমাৰ অভিভাৱক হয় মাধৱদেৱ আমাৰ অভিভাৱক হয় ডক্টৰ ভূপেন হাজৰিকা দেশৰ মানুহ আমি অসমীয়া ক'বলৈ কিয় টান পাওঁ আপোনালোকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোনখন মঞ্চত কিমান কেইখন মঞ্চত কোনখন মঞ্চত নহয় তেওঁ কিছুমান ঠাইত গ'লে ইংলিছত কয় কিন্তু তেওঁ ভাৰতীয় আমাৰ ৰাষ্ট্ৰীয় ভাষা হিন্দীক যিমান ৰেচপেক্ট কৰে তেওঁ হিন্দী কিমান প্ৰত্যেকটো ঠাইত গ'লে তেওঁ হিন্দীত কয় ট্ৰান্সলেটত থাকে তেওঁ ট্ৰান্সলেটৰে ট্ৰান্সলেট কৰি দিয়ে কিন্তু তেওঁ নিজে হিন্দী কয় তেওঁ মেক্সিমাম ঠাইত হিন্দী কথা কয় আমি আমাৰ নিজৰ ভাষাক নিজৰ মাতৃক আমি সন্মান কৰা উচিত তো আপোনালোক মই একেবাৰে থৰতে কৈছোঁ কি থাকিব লাগিব ভইচ প্লেট যে ভেৰিয়েশ্যন লজিকেল পজ সাইকোলজিকেল পজ এমফেচিছ ইমোশ্যন এণ্ড ফিলিংছ এইখিনি ভইচ প্লেৰ কাৰণে ইম্পৰ্টেণ্ট ক্লাছৰুমত যেতিয়া আমি ক্লাছ কৰোঁ তেতিয়াহ'লে কি লাগিব ক্লিয়াৰ ভইচ লাগিব প্ৰনাউন্সিয়েশ্যন ভাল হ'ব লাগিব ব্ৰিথিং কণ্ট্ৰল শ্বাস প্ৰশ্বাসত আমি গুৰুত্ব দিব লাগিব আই কণ্টেক্ট প্ৰত্যেকে সমানে চাব লাগিব এনেকুৱা নহয় যে কোনোবাই এজনকে চাই থাকিলোঁ তেনেকুৱা নহ'ব বা ক্লাছত দুটা তিনিটা বেঞ্চৰ ল'ৰা ছোৱালীখিনি গুৰুত্ব দিলোঁ বাকীখিনি গুৰুত্ব নিদিলোঁ তেনেকুৱা হ'ব নোৱাৰে আমি ক্লাছ ৰোল নম্বৰ 1 to ৰোল নম্বৰ 100 বা যিমান থাকে আমি প্ৰত্যেকে সমান গুৰুত্ব দিব লাগিব এজন বটবৃক্ষই যিকোনো মানুহক সমানে চাহ দিয়ে হয়নে নহয় বটবৃক্ষ এই আমি যে আহঁত গছ বুলি কওঁ আহঁত গছৰ তলত জিৰণি লোৱা প্ৰত্যেকজন মানুহে সমান চাহ পায় তো আমিও একোজন বটবৃক্ষ হ'ব লাগিব এজন ডাঙৰ জোপোহা গছ হ'ব লাগিব তাৰ তলত যি আহে ভিক্ষুক আহে বা ৰজা আহে বা মহাৰজা প্ৰজা আহে কোনোবা চুৰ আহে ডকাইত আহে যি আহে গছৰ ছায়াত কেতিয়াও গছডালে এনেকৈ নকয় যে তই ইয়াৰ পৰা গুচি যা মই ধনী যিজন আছে তেওঁকহে মই চাহ দিম তেনেকৈ নকয় গছডাল যেনেকৈ প্ৰকৃত মনৰ অধিকাৰী বুলি ক'লোঁ মই বা তেওঁৰ ইমান কেলিবাৰ যে তেওঁ যিকোনো মানুহক তেওঁ বৰ ধুনীয়াকৈ তেওঁ চাহ দিয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ঠিক তেনেকৈ আমিও প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক সমানে গুৰুত্ব দিয়া উচিত তো আপোনালোকে মই আশা কৰোঁ আপোনালোকে বুজি পাইছে এইখিনি ভইচ মডুলেশ্যন সম্পৰ্কে ক'লোঁ যে কিমান ভলিউমত আমি কথা পাতিব লাগিব কিমান ভলিউমত কথা ক'লে আমি ছাত্ৰ ছাত্ৰীয়ে বুজি পাব হৃদয়ংগম কৰিব পাৰিব এইটো আমি এইবিলাক বিষয়বস্তুক আমি গুৰুত্ব দিম ড্ৰামা আমি কেনেকৈ কৰোঁ ড্ৰামাত কি কি লাগে কেৰেক্টাৰ থাকে ডাইলগ থাকে ষ্টেজ মিউজিক আৰু অডিয়েঞ্চ একেই বস্তুখিনিকে আমি ৰূপান্তৰ কৰিম শ্ৰেণীকথাত কি লাগিব টিচাৰ শিক্ষক লাগিব ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰী লাগিব দৰ্শকৰ ঠাইত ছাত্ৰ ছাত্ৰী বহিব ব্লেকবোৰ্ড থাকিব ঠিক আছে ডেস্ক টেবুল থাকিব ইউনিফৰ্ম থাকিব যাতে প্ৰত্যেককে আমি যাতে কোন ৰজা ঘৰৰ কোন ধনী ঘৰৰ ল'ৰা কোন দুখীয়া ঘৰৰ ছোৱালী বা কোন ধনী দুখীয়া মিক্স হৈ আছে এইবিলাক যাতে আমি কোনো যাতে বিভেদ সৃষ্টি নহয় তাৰ কাৰণে আমি ইউনিফৰ্ম পিন্ধোঁ আৰু ইউনিফৰ্মত আহিব লাগিব ছাত্ৰ ছাত্ৰী তাত তেনেকুৱা কথা শ্ৰেণীকোঠাত এইখিনি লাগিব আৰু নাট্যমঞ্চত আগত কোৱাখিনি লাগিব তাত থিয়েটাৰ এখন হ'বলৈ যেনেকৈ কেৰেক্টাৰৰ প্ৰয়োজন আছে বা অডিয়েঞ্চৰ প্ৰয়োজন আছে ঠিক তেনেকৈ স্কুলতো কি লাগিব স্পেচ লাগিব থিয়েটাৰ মানে আহল বহল ঠাই লাগিব ছাত্ৰ ছাত্ৰী লাগিব আৰু বহল ঠাইৰ প্ৰয়োজন হ'ব লাগিব আমি এইখিনি বুজি পালোঁ ইয়াৰ পিছৰ পৰ্যায়ত আমি বেলেগ এটা বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম আজি আমি ডেলিভাৰী অফ স্পীচৰ ওপৰত এইখিনি আলোচনা কৰিলোঁ আশা কৰোঁ আপোনালোকে বুজি পাইছে যদি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে মোক মোৰ নিজৰ ইণ্ডিভিজুৱেল নাম্বাৰত আপোনালোকে মোক জনাব বা মোক কণ্টেক্ট কৰিব বা এটা কমেণ্টছ কৰিব আশা কৰোঁ আপোনালোকে ডেলিভাৰী অফ স্পীচ বুজি পাইছে লাষ্ট আকৌ এবাৰ কৈছোঁ যে ভইচ পাৰ্ট ক্লিয়াৰ হ'ব লাগিব আপোনাৰ ভইচ মডুলেশ্যন কৰিব পৰা ক্ষমতা থাকিব লাগিব বেছি দূৰত কেনেকৈ কথা ক'ব মাজত মিডিয়াম ৰেঞ্জত কেনেকৈ কথা ক'ব ল' ৰেঞ্জত কেনেকৈ কথা ক'ব প্ৰনাউন্সিয়েশ্যন ভাল হ'ব লাগিব প্ৰনাউন্সিয়েশ্যন ভাল হ'বই লাগিব নহ'লে কিছুমান ষ্টুডেণ্টে হাঁহিব তেওঁলোকে বুজি নাপাব যেতিয়া চাব আপুনি যেতিয়া আপোনাৰ ল'ৰালিলৈকে মই লৈ গৈছোঁ যেতিয়া আপুনি ক্লাছ 5, 6, 7লৈকে পঢ়িছে ক্লাছ 1 to 7লৈকে পঢ়িছে তেতিয়া ডিক্টেশ্যন আছিল মানে শ্ৰুতলিপি যিজন টিচাৰৰ প্ৰনাউন্সিয়েশ্যন বেয়া তেওঁ যিমান ভালকৈ নকয় কিয় আমাৰ সদায় গণ্ডগোল লাগে উচ্চাৰণ তেওঁ কেনেকৈ কি কৈছে তেওঁ যদি ভুল কৈছে তেওঁ যদি ইংলিছ
এছ এইচ উচ্চাৰণটো কেৱল এছতে ফিনিছ কৰিছে, ইংলিছ কৈছে, তেতিয়াহ'লে মইতো ইংলিছে লিখিম। কাৰণ প্ৰনাউন্সিয়েশ্যন ভাল হ'বই লাগিব। যদি প্ৰনাউন্সিয়েশ্যন ভাল নহয়, আমি ক'ৰবাত গৈ যদি টিচাৰ হওঁ আৰু যদি ডিক্টেশ্যন দিওঁতে যদি আমাৰ প্ৰনাউন্সিয়েশ্যন গণ্ডগোল হয়, তেতিয়াহ'লে ষ্টুডেণ্টজনে কিন্তু ভুল লিখাটো খাটাং। তো সেয়েহে আপোনালোকে প্ৰতিটো কথাত গুৰুত্ব দিব লাগিব। মই আকৌ এবাৰ কৈছোঁ যে কি, যে আমি ভালকৈ আমি বিষয়বস্তুৰ ওপৰত ভাল দক্ষতা হ'বতো লাগিবই, আমাৰ বিষয়বস্তুৰ ওপৰত নলেজ থাকিবই লাগিব। তাৰ উপৰিও আমি স্মাৰ্ট লুকিং হ'ব লাগিব। আমি যাতে প্ৰতিজন ছাত্ৰ ছাত্ৰীক সমানে চাব লাগিব। মই একেকেইটা কথা কেতিয়াবা মাজে মাজে দাঙি ধৰিছোঁ আপোনালোকৰ সন্মুখত, ৰিমাইণ্ড কৰি আছোঁ যাতে কথাবিলাক যাতে পাহৰি নাযায়, সেইটো কাৰণে ৰিমাইণ্ড কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাব। মোৰ ইয়াতে চাউণ্ড প্ৰুফ হ'ল নহয়, এইটো বাহিৰৰ পৰা দুই এটা চাউণ্ড আহি থাকে, তো সেইটো কাৰণে মই ক্ষমা বিচাৰিছোঁ। আপোনালোকে ভালে থাকক, কুশলে থাকক আৰু বিষয়বস্তুৰ হৃদয়ংগম কৰক। ধন্যবাদ, ৰাখিছোঁ।